প্ৰেজ দ্য লৰ্ড। সকলোৱে বহক, আমি প্ৰভুৰ বাক্য আমি চাম। এইটো বন্ধ কৰি দিয়া না, এইটো উৰি আছে তাৰমানে। আমাক ঈশ্বৰৰ বাক্য দিয়া হৈছে। আমি কিমানে 100% প্ৰভুৰ বাক্যৰ ওপৰত বিশ্বাস কৰোঁ? 100%? কেতিয়াও নিগেটিভ কথা নোলায় মুখেদি? সঁচাকৈ নোলায়নে? প্ৰভুৰ আগত সোধক, সঁচাকৈ নোলায়? মোৰ পইচা নাই, অ'কে, মোৰ বহুত বেমাৰ হৈ আছে, মোৰ কেতিয়া ভাল হ'ব মই নাজানো, ইমান গৰম কি যে হ'ব, ইমান বৰষুণ কি যে হ'ব, তাতো কমপ্লেইন ঈশ্বৰক, ইমান গৰম তাতো কমপ্লেইন, ইমান বৰষুণ তাতো কমপ্লেইন, হয়নে? কি খবৰ? এই আছোঁ আৰু নমৰি জীয়াই, কয়নে তেনেকৈ উত্তৰ? হা, আমাৰ ঈশ্বৰ, আমি প্ৰভুৰ সন্তান হয়, আমাৰ মুখেৰে যদি আমি কওঁ আছোঁ আৰু নমৰি জীয়াই, তেওঁ প্ৰভুৱে ভাল পাব নেকি? কওকচোন, ভাল পাব নেকি? সঁচাকৈ কওকচোন, ভাল পাব নেকি? আমাক আছোঁ আৰু নমৰি জীয়াই কয়নে? বহুতে কয় আছোঁ আৰু নমৰি জীয়াই, আছোঁ আৰু নমৰি জীয়াই, কি ক'ব আছোঁ আৰু। কিন্তু আপোনাৰ কি খবৰ? মুখত আনন্দ নাই। আপুনি যে ঈশ্বৰৰ ৰাজ্যত আহিছে, ঈশ্বৰে যে আপোনাক সুস্থ শৰীৰে লৈ আহিছে, সেইটোত অকণমান আনন্দ, অকণমান 100% আনন্দ নাই। আমি নিগেটিভ কথা কওঁ, সঁচাকৈ কওঁ, নিগেটিভ কথা আমাৰ মুখেদি ওলায়, সঁচাকৈ ওলায়। এইটো আমি স্বীকাৰ কৰিব লাগিব। যদি আমি স্বীকাৰ কৰোঁ তেতিয়াহে শিকিম, যদি আমি স্বীকাৰ নকৰোঁ আমি নিশিকোঁ। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। এজন মানুহে যেতিয়া আমাৰ বেমাৰ আজাৰ হয়, যেতিয়া আমাৰ মূৰ বিষায়, মূৰ ঘূৰাই, আমাৰ যেতিয়া গেষ্ট্ৰিকৰ প্ৰব্লেম হয়, ইজি কথাবিলাক কৈছোঁ, টান বেমাৰৰ কথা নকওঁ বাৰু, গেষ্ট্ৰিক হয়, আমি বিশ্বাস কৰোঁ যে গেছৰ দৰৱ খালে মোৰ গেছ বেমাৰ ভাল হৈ যাব। কৰোঁ? বিশ্বাস কৰোঁ নে নাই? কৰোঁ। মূৰৰ বিষ হ'লে মই মূৰৰ বিষৰ দৰৱ এটা খোৱাৰ লগে লগে মই বিশ্বাস কৰোঁ ভাল হৈ যাব, বিশ্বাস কৰোঁ। কিন্তু যীশুৱে যে মোৰ সকলো বেমাৰ কালবাৰী ক্ৰুচত লৈ গৈছে, এই কথাটো বিশ্বাস কৰিবলৈ আমাৰ বহুত টান হয়। মুখেদি কৰোঁ, বিশ্বাস কৰোঁ, মুখেদি ক'লোঁ মই বিশ্বাস কৰোঁ যীশুৱে মোৰ সকলো বেমাৰ লৈ গৈছে। 10 দিন 15 দিনৰ পিছত আকৌ কওঁ মোৰ বেমাৰটো ভালেই হোৱা নাই, কওঁনে? কিন্তু কওঁ আমি মুখে আমাৰ বেমাৰটো ভালেই হোৱা নাই, ডক্টৰক দেখাব লাগিব, মেডিচিন খাই আছোঁ, ডক্টৰে কৈছে 3 মাহ 4 মাহ মেডিচিন খাব দিছে, ডক্টৰে 3 মাহ 4 মাহ মেডিচিন খাব দিছে, সেইটোৰ ওপৰত আপোনাৰ বিশ্বাস আছে না? সেইকাৰণে খাওঁ 3 মাহ 4 মাহ 6 মাহ যি ল'ব দিয়ে সেইকাৰণে খাওঁ। কিন্তু প্ৰভুৰ বাক্যত কৈছে মই তোমালোকৰ সকলো বেমাৰ কালবাৰী ক্ৰুচত লৈ গৈছোঁ। এই বাক্যটো কৈছে, কিন্তু আমি হৃদয়ৰে কওঁ, আমি মুখেৰে কওঁ বিশ্বাস কৰিছোঁ, কিন্তু আমি 100% হৃদয়ৰে বিশ্বাস নকৰোঁ। প্ৰব্লেম দুটা, যে অকল বেমাৰৰ কথা নহয়, যিকোনো সমস্যা, আমাৰ ধাৰ আছে, আমাৰ পঢ়ি থকাবিলাকৰ পঢ়াত প্ৰব্লেম আছে, চাকৰি থকাবিলাকৰ চাকৰিত প্ৰব্লেম আছে, চব পিনে আমাৰ মানুহৰ জীৱনৰ প্ৰব্লেম আছে। কিন্তু সেই সমস্যাটো আমি আমাৰ জীৱনত কৈ থাকোঁ কাৰণে আমাৰ এই সমস্যাবিলাক আমাৰ জীৱনৰ পৰা নাযায়। আমি সকলোৱে ওলাম মঠি লিখা শুভবাৰ্তা। ইয়াতে কৈছে, আমি পঢ়িম 17 ওলালোঁ, ভাৰ্ছ 20, 20 অধ্যায় 20। মই অসমীয়াত পঢ়ি দিছোঁ, ইংলিছত ধুনীয়া সকলোৱে পঢ়িব, বা হিন্দী যিবিলাকে ফ'ল' কৰি আছে হিন্দী। তাতে তেওঁলোকক ক'লে, মানে যীশুৱে ক'লে, তাতে তেওঁলোকক ক'লে, তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ মানুহ তোমালোকৰ যদি বিশ্বাস হয়, তেন্তে এই পৰ্বতটোকে ইয়াৰ পৰা সৌ ঠাইলৈ যা বুলিলে সি যাব, আৰু তোমালোকলৈ একো অসাধ্য নহ'ব। পঢ়িলোঁ, হৈ গ'ল, পঢ়িলোঁ, বিশ্বাস কৰিলোঁ, তাৰপিছত কি? এতিয়া ইয়াৰ কাম কি?
আকৌ পঢ়োঁ। ইয়াতে কৈছে, তাতে তেওঁলোকক ক'লে, তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে, কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ মানুহ তোমালোকৰ যদি বিশ্বাস হয়, তেন্তে এই পৰ্বতটোক ইয়াৰ পৰা সৌ ঠাইলৈ যা বুলিলে সি যাব, আৰু তোমালোকলৈ একো অসাধ্য নহ'ব। প্ৰেইজ দ্য লৰ্ড। ইয়াত যীশুৱে কৈছে, তোমালোকে যদি কোৱা সেই পৰ্বতটোৰ ইয়াৰ পৰা সৌ তালৈ যা, সেইটা এতিয়া এই পৰ্বতৰ কথা কৈছে নেকি? কওকচোন আপোনালোকে কিহৰ কথা কৈছে? ইয়াত যীশুৱে কোনটো পৰ্বতৰ কথা কৈ আছে? কওক, জোৰকৈ কওক। যিকোনো সমস্যা, আপোনাৰ জীৱনত বিৰাট ডাঙৰ পাহাৰ এটা আছে, যীশুৱে কৈছে তুমি যদি কোৱা। ইয়াতে আমি পঢ়িলোঁ, বিশ্বাস কৰিলোঁ, প্ৰভু মোৰ এইটো প্ৰব্লেম, তুমি এইটো নাইকিয়া কৰা প্ৰভু। আকৌ আজি প্ৰে কৰিলোঁ, কালি ৰাতিপুৱা আকৌ কাৰণে কান্দি কান্দি প্ৰভু প্ৰে কৰিছোঁ। প্ৰে কৰা ভাল, ঈশ্বৰে কৈছে প্ৰে কৰিব লাগে। প্ৰভু তুমি মোক সুস্থ কৰা, প্ৰভু মোৰ এই সমস্যা আহিছে, প্ৰভু তুমি এই সমস্যাটো দূৰ কৰা, প্ৰভু মোৰ ইমান ধাৰ আছে, প্ৰভু ধাৰবিলাক তোমাৰ নাইকিয়া হৈ যাওক। এই ভাষাটো যে আমি প্ৰাৰ্থনা কৰিলোঁ, এনেকৈ প্ৰাৰ্থনা কৰোঁ ন? আমি কৰোঁনে এনেকৈ প্ৰাৰ্থনা? প্ৰভু তুমি দূৰ কৰি দিয়া, কৰোঁনে এনেকৈ প্ৰাৰ্থনা? এইটো কাৰ ভাষা হয়? ঈশ্বৰৰ ভাষা কি হয় এতিয়া? এতিয়া আমাৰ ভাষাৰে যদি আমি প্ৰাৰ্থনা প্ৰভুৰ ওচৰত সদায়ে কৰি থাকোঁ, শুনিব নতুন বিশ্বাসীবিলাকৰ প্ৰাৰ্থনা প্ৰভুৱে শুনিব, কাৰণ তেওঁলোকে ঈশ্বৰৰ বাক্য নাজানে। কিন্তু আমি এতিয়া পুৰণা হ'লোঁ, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি এতিয়া ডাঙৰ হ'লোঁ, তো আমাৰ ভাষা ঈশ্বৰৰ ওচৰত কেনেকৈ হ'ব লাগিব? কেনেকুৱা হ'ব লাগিব? যেতিয়া আপুনি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব, আপোনাৰ সমস্যাটোৰ কাৰণে আপোনাৰ ভাষা কেনেকুৱা হ'ব লাগিব? বিশ্বাসৰ প্ৰাৰ্থনা ভাষা হ'ব লাগিব। আৰু বিশ্বাসৰ ভাষাটো কেনেকুৱা? প্ৰভু তুমি কালবাৰী ক্ৰুচত মোৰ সকলো বেমাৰ লৈ গৈছা, তাৰ কাৰণে মই তোমাক ধন্যবাদ দিছোঁ, মোৰ একো বেমাৰ নাই। হালেলুয়া। আপোনাৰ টকা পইচাৰ অভাৱ আছে, প্ৰভু মই বিশ্বাস কৰিছোঁ তোমাৰ বাক্যত লিখা আছে প্ৰভু যীশু খ্ৰীষ্টত সকলো মোৰ অভাৱ সম্পূৰ্ণ হ'ব, পূৰ্ণ হ'ব। এইটো বিশ্বাসৰ প্ৰাৰ্থনা। আপুনি বাক্য ব্যৱহাৰ কৰি ঈশ্বৰৰ ওচৰত আহিছে, প্ৰেইজ দ্য লৰ্ড। এতিয়া আপোনাৰ ভাষাটো ঈশ্বৰে বুজি পাব। হালেলুয়া। আপোনাৰ ভয় লাগিছে, প্ৰভু আপুনি মোক ভয়ৰ আত্মা দিয়া নাই। হালেলুয়া। আপোনাৰ জ্ঞানৰ অভাৱ আছে, প্ৰভু জ্ঞান দিয়ক, জ্ঞান দিয়ক। নহয়, পবিত্ৰ আত্মাক পঠাইছা প্ৰভু, আৰু সেই পবিত্ৰ আত্মাই মোক জ্ঞান দিব। আপুনি বিশ্বাসৰ প্ৰাৰ্থনা কৰিছে, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সেইকাৰণে আপুনি আপোনাৰ প্ৰাৰ্থনা এতিয়া প্ৰভুৰ বাক্যৰ ওপৰত নিৰ্ভৰ হ'ব। ইয়াতে কৈছে প্ৰভুৱে কৈছে, মই কোৱা নাই যে মই ক'ম তোমালোকৰ পাহাৰটো পাৰ হৈ যাব। ইয়াতে যীশুৱে কৈছে তুমি ক'বা আৰু তোমালোকৰ পাহাৰটো নাইকিয়া হৈ যাব। কৈছেনে? তুমি ক'বা। ইয়াত কৈছে তোমালোকে যদি কোৱা, তুমি ক'বা আৰু তোমাৰ পাহাৰটো নাইকিয়া হৈ যাব। আজি আপুনি ক'ব লাগিব যে আপোনাৰ জীৱনত যি সমস্যা আছে, সেই সমস্যাটো আপুনি নাইকিয়া কৰিব লাগিব। যীশুৱে নাইকিয়া নকৰে, যীশুৱে অলৰেডি কালবাৰী ক্ৰুচত আমাৰ সকলো সমস্যা নাইকিয়া কৰি থৈ গ'ল। হালেলুয়া। সেই বিশ্বাসটো কৰিছে নে কৰা নাই? আৰু সেই বিশ্বাসটো যদি কৰিছে, আপুনি প্ৰভুৰ বাক্যটো ব্যৱহাৰ কৰক। বিশ্বাসৰ ভাষা আপুনি আপোনাৰ মুখেৰে কওক। হালেলুয়া। আপোনাৰ প্ৰাৰ্থনা এতিয়া সলনি হ'ব লাগিব। আপুনি দিনত ৰাস্তাত গৈ আছে, ঘৰত আছে, আপোনাৰ পেট বিষাইছে, আপোনাৰ মূৰ বিষাইছে, আপুনি দৰৱ খাইছে যদিও আপুনি ক'ব লাগিব মোৰ সকলো বিষ প্ৰভু যীশুৱে কালবাৰী ক্ৰুচত লৈ গৈছে। আপুনি বিশ্বাসৰ ভাষা কৈছে, প্ৰেইজ দ্য লৰ্ড। আপোনাৰ টকা পইচা, মোৰ অভাৱ হৈছে, মোৰ সকলো অভাৱ খ্ৰীষ্ট যীশুত পূৰ্ণ হ'ব। প্ৰভু মোৰ ইমান টকা পইচা আছে, মই জানো তুমি মোৰ সকলো অভাৱ খ্ৰীষ্ট যীশুত পূৰ্ণ হ'ব। আব্ৰাহামৰ আশীৰ্বাদ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি মোৰ জীৱনত আহিছে, মই বিশ্বাস কৰিছোঁ প্ৰভু। হালেলুয়া। এনেকৈ আপোনালোকে প্ৰক্লেইম কৰিব লাগিব প্ৰভুৰ ওচৰত। যদি আমি সেনেকুৱা বাক্য বিশ্বাসৰ ভাষা যদি প্ৰভু আমি নকওঁ, তেনেহ'লে স্বৰ্গত থকা সেই মহা বাহিনীবিলাকে ঈশ্বৰে কেনেকৈ বুজি পাব? আৰু প্ৰভুৰ বাক্য যেতিয়া আমি কৈ পেলাই প্ৰাৰ্থনা কৰিম, আৰু আপোনাৰ প্ৰাৰ্থনা যেতিয়া স্বৰ্গত যাব, য়েছ, এই ভনীজনী প্ৰভুৰ বাক্য ব্যৱহাৰ কৰি কেনে প্ৰাৰ্থনা কৰিছে, এই প্ৰাৰ্থনা শীঘ্ৰে উত্তৰ দিয়া, কাৰণ তেওঁ মোৰ বাক্য বিশ্বাস কৰিছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। তো আপুনি সেই তেওঁৰ বাক্য বিশ্বাস কৰিছে,
বিশ্বাস কৰিছে? যেনেকৈ যীশু গ্ৰহণ কৰোঁতে আপুনি যীশু কালবাৰী ক্ৰুচত মৰিলে, আপুনি শুনিলে কাণেৰে শুনিলে, হৃদয়েৰে বিশ্বাস কৰিলে, মুখেৰে ক'লে। কাৰ্য কৰিছে ন? মুখেৰে কৈছে, কাৰ্য কৰিছে। তো আপুনি যদি বিশ্বাস কৰে প্ৰভুৰ প্ৰত্যেকটো বাক্য, তেনে মুখেৰে প্ৰক্লেইম কৰিব লাগিব। হালেলুয়া। বাইবেলত কৈছে 14 পুৰুষলৈ কি কয় 1000 পুৰুষলৈ আমাৰ কি কয় ঈশ্বৰৰ আশীৰ্বাদ মানে অভাৰফ্ল' হ'ব, আমাৰ জীৱনত যাব। আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে সেই আশীৰ্বাদ প্ৰক্লেইম কৰিব লাগিব। যদি নকৰে, তাৰমানে আপুনি বিশ্বাস কৰা নাই প্ৰভুৰ বাক্যত প্ৰভুৱে যি কৈছে। পঢ়িলে হৈ গ'ল নেকি? পঢ়িলে নহয়। ইয়াতে যীশুৱে কৈ গৈছে যে মই অলৰেডি কৰিলোঁ, তুমি কোৱা। তুমি সেই পাহাৰ, তোমাৰ জীৱনত যিমান ডাঙৰ পাহাৰটো আছে, সেই পাহাৰটো তুমিহে গুচাব পাৰিবা। সেই অধিকাৰ তোমালোকক দিয়া হৈছে। হালেলুয়া। কিমানে বিশ্বাস কৰে? সেই অধিকাৰ আমাক দিয়া হৈছে। প্ৰেইজ দ্য লৰ্ড। আৰু আজিৰ পৰা সেই অধিকাৰ আপোনালোকে ব্যৱহাৰ কৰিব। অকল শুনোতা নহয়, ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে আপুনি সেই অধিকাৰ আপোনাৰ জীৱনত ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে আপুনি ঈশ্বৰৰ যিটো কি কয় জয়যুক্ত জীৱন ন, এটা জয়যুক্ত জীৱন ঈশ্বৰে আমাক যে, সেই জয়যুক্ত জীৱন আপুনি জীৱ পাৰিব। নহ'লে সদায় কেকাই আমাৰ জীৱনটো যাব। যীশুৱে আমাক জয়যুক্ত জীৱন দিছেনে নাই? দিছে। আমাৰ আমি ঈশ্বৰৰ সন্তান হয়, ঈশ্বৰৰ আনন্দ আমাৰ লগত আছে। প্ৰেইজ দ্য লৰ্ড। আছে। তেনেহ'লে আমাৰ যেতিয়া ঈশ্বৰ আমাৰ সন্তান হয়, আমাৰ ঈশ্বৰৰ সন্তানবিলাক পৃথিৱীত কেকাই থকাটো, মুখত আনন্দ নথকাটো, মুখত হাঁহি নথকাটো, সদায় কেকাই আছোঁ, খালি ঈশ্বৰক খুজি আছোঁ, তেনেকুৱা কৰিছে নেকি? তেনেকুৱা দুৰ্বল সন্তান হোৱাটো ঈশ্বৰে বিচাৰিছে নেকি? মোক কওক। কেনেকুৱা সন্তান? প্ৰভুৰ সন্তান। আমি কওঁ ঈশ্বৰৰ ৰাজ্যৰ সন্তান, আৰু আমাৰ স্বভাৱ চৰিত্ৰ, আমাৰ মুখৰ পৰা ওলোৱা কথা আমাক ঈশ্বৰৰ সন্তান নিচিনা দেখা পায়নে? কিছুমান সময়ত দেখা পায়, কিছুমান সময়ত দেখা নাপায়। আমি একেই লেভেলত কেতিয়াও গৈ নাথাকোঁ। আপডাউন হওঁ। আপডাউন এইকাৰণেই হওঁ কাৰণ কিয় আমাৰ এই শৰীৰৰ পৰিত্ৰাণ এতিয়া হোৱা নাই, আমি মুক্তি পোৱা নাই। যীশুখ্ৰীষ্ট যেতিয়া আমাক ল'বলৈ আহিব, তেতিয়া আমি এই শৰীৰৰ পৰিত্ৰাণ হ'ব, আৰু আমি তেতিয়া ভুল কাম নকৰিম। এইটো সঁচা কথা। সেইকাৰণে আমাৰ কেতিয়াবা আমি ভুল কৰোঁ, কেতিয়াবা মানুহক বেয়াকৈ কওঁ, কেতিয়াবা আমি কিবা ভুল কৰোঁ, কিন্তু আকৌ আমি ঘূৰি কিনে প্ৰভুৰ ওচৰত আহোঁ। হালেলুয়া। কিন্তু সকলো সময়তে আমি একেই লেভেলত নাথাকোঁ। দুখ, মুখত হাঁহি নাই, কান্দি কেকাই কাৰোবাক দেখিলেও আমাৰ কোনোবা এটা নন খ্ৰীষ্টান মানুহ যদি আমাৰ ওচৰলৈ আহিছে, আমাক দেখি কেনে একো আকৰ্ষিত নহয়, কাৰণ আমাৰ মুখত এনি টাইম দুখ। বুজি পাইছোনে কথাটো কি ক'বলৈ বিচাৰিছোঁ? তো তেনেকুৱা ঈশ্বৰৰ সন্তান যদি আমি হওঁ, তেনেহ'লে আমাক জীৱনত প্ৰভুৰ মহিমাটো দেখিব জানো? প্ৰেইজ দ্য লৰ্ড। কেতিয়াও নেদেখে। তা আপুনি আৰু মই তেনেকুৱা কেতিয়াও হ'ব নোৱাৰোঁ। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আমি আৰু ইম্পৰ্টেণ্ট মই ঈশ্বৰক ধন্যবাদ দিওঁ, যিসকল থাৰ্ছডে ফেলোশ্বিপত আহি আছে, তেওঁলোকক সঁচাকৈ ধন্যবাদ দিওঁ। পাষ্টৰে বহুত নিগুৰ কথা, নিগুৰ বিষয়বিলাকৰ ওপৰত মানে ঈশ্বৰৰ বাক্যবিলাক দি আছে। যোৱা থাৰ্ছডে টিচিংটো চাগে আপোনালোকে অনলাইনত পাবগৈ, ইউটিউবত বহুত ধুনীয়া কথা তেওঁ কৈছে। আৰু আমি এতিয়া ওলাম লুকে লিখা শুভবাৰ্তা।